মোটৰ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 7 অক্টোবৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ লাখ লাখ মহিলাসকলৰ বাবে। তো অসমৰ মহিলাসকলৰ বাবে অসম চৰকাৰে এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে, অসমৰ প্ৰেক্ষাপটত মাহৰ 10 তাৰিখটো সদায় বিশেষ পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। এই দিনটোতে মহিলাৰ পৰা বৃদ্ধজন তথা দিব্যাংগজনৰ অৰ্থনৈতিক সুৰক্ষা প্ৰদানৰ অৰ্থে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰে তেওঁলোকৰ প্ৰাপ্য মাহিলী ধনৰাশি প্ৰেৰণ কৰে। এই প্ৰক্ৰিয়া উপকৃত হিতাধিকাৰীৰ সংখ্যা বৰ্তমানে 42,29,879 গৰাকী। অসম চৰকাৰে প্ৰতি মাহতে কিন্তু 42 লাখ মহিলাৰ বেংক একাউণ্টত সোমাই দিয়ে চৰকাৰী ধন। তো তাৰপিছত এনেকৈ এখন আপডেট চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে, আৰ্তজনৰ কাষত অসম চৰকাৰ প্ৰগতিৰ দিশত ৰাজ্য আমাৰ 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিন। তো অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। অহা 10 অক্টোবৰ তাৰিখে অসম চৰকাৰে কেইখনমান পেঞ্চন আঁচনিৰ টকাৰ লগতে অৰুণোদয় আঁচনিৰ টকা 42 লাখ হিতাধিকাৰীৰ বেংক একাউণ্টত সোমাই দিব। তো তাৰপিছত আৰু কি লিখা আছে আপোনালোকক জনাই আছোঁ, লগতে আঁচনি কেইখনৰ নামো বিস্তাৰিত জনাই দিম। ইয়াৰ পিছত কৃষকসকলে এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ইয়াতে আৰু লিখা আছে, উপকৃত হিতাধিকাৰী 43,30,879 আৰু প্ৰতি মাহতে অসম চৰকাৰে 392.89 কোটি টকা লাখ লাখ দুখীয়াৰ বেংক একাউণ্টত সোমাই দিয়ে। তেতিয়া আপোনালোকক আঁচনি কেইখনৰ নাম বিস্তাৰিত জনাই দিছোঁ। তো প্ৰথম আঁচনিটো হ'ল ইন্দিৰা মেৰী সৰ্বজনীন বিধৱা পেঞ্চন আঁচনি। ইয়াৰ লগতে দীনদয়াল দিব্যাংগজন সাহায্য আঁচনিত যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখীয়াৰ বেংক একাউণ্টত অসম চৰকাৰে অহা 10 অক্টোবৰ তাৰিখে প্ৰদান কৰিব 1250কৈ টকা। তো ইয়াৰ উপৰিও অৰুণোদয়, শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি, ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন আঁচনি, বিধৱা পেঞ্চন আঁচনি আৰু বৃদ্ধ পেঞ্চন আঁচনি। এইকেইখন আঁচনিত যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখীয়াৰ বেংক একাউণ্টত অসম চৰকাৰে অহা 10 অক্টোবৰ তাৰিখে সোমাই দিব চৰকাৰী ধন। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো কৃষকসকলৰ বাবে ভাৰত চৰকাৰে ঘোষণা কৰিছে এখন বিশেষ আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে কৃষকসকলে লাভ কৰিব নিজৰ খেতি বাতিৰ ক্ষতিপূৰণ। তো আঁচনিখনৰ বিষয়ে যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আঁচনিখনৰ নাম হ'ল প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনি। তো প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিৰ অধীনত কৃষকসকলে নিজৰ খেতি বাতিৰ ক্ষতিপূৰণ লাভ কৰিব চৰকাৰৰ ফালৰ পৰা। তো কেনেকৈ লাভ কৰিব সেয়াও আপোনালোকক এতিয়া জনাই দিছোঁ। তো যিসকল কৃষকে খেতি বাতি কৰে সেইসকল কৃষকে খেতি বাতি কৰাৰ পিছত নিজৰ খেতিডৰা যদি কোনো প্ৰাকৃতিক দুৰ্যোগৰ ফলত ক্ষতি হয় তেন্তে চৰকাৰৰ ফালৰ পৰা লাভ কৰিব ক্ষতিপূৰণ। যেনে শস্য সিঁচা বা ৰোপণৰ সময়ত বাধাগ্ৰস্ততা হ'লে, উৎপাদনৰ সময়ত লোকচান হ'লে, শস্য চপোৱাৰ পিছত ক্ষতি হ'লে আৰু অঞ্চল ভিত্তিক দুৰ্যোগৰ ফলত যদি আপোনাৰ খেতিডৰাৰ ক্ষয় ক্ষতি হয় তেন্তে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিৰ অধীনত লাভ কৰিব ক্ষতিপূৰণ। তো যিসকল কৃষকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত আগতীয়াকৈ আবেদন কৰিছিল সেইসকল কৃষকে ইতিমধ্যে লাভ কৰিছে নিজৰ খেতিডৰাৰ ক্ষতিপূৰণ। তো আপোনালোকে যদি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাত আবেদন কৰে তেন্তে আপোনাৰ খেতিডৰাৰ যদি
বানপানীৰ ফলত ক্ষয়ক্ষতি হয় তেন্তে সেই ক্ষেত্ৰতো লাভ কৰিব ক্ষতিপূৰণ। তো আপোনালোকে যদি প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ চাহ উদ্যোগীসকলৰ বাবে। তো অসমৰ চাহ উদ্যোগীসকলৰ বাবে অসম চৰকাৰে ঘোষণা কৰিছে এখন বিশেষ আঁচনি। তো ইয়াতে লিখা আছে অসম চাহ উদ্যোগৰ বিশেষ উদগনিমূলক আঁচনি। অসমৰ চাহ খণ্ডৰ বাবে উৎসাহমূলক পদক্ষেপ। 2024-25 বিত্তীয় বৰ্ষত 131খন চাহ বাগিচালৈ অসম চৰকাৰে প্ৰদান কৰিব আৰ্থিক সাহায্য। তো আঁচনিখনৰ মূল উদ্দেশ্য কি সেয়া আপোনালোকক জনাই দিছোঁ। তো উদ্দেশ্যৰ ভিতৰত 1 নম্বৰত কোৱা হৈছে সুদ ৰেহাই। সুদ ৰেহাইৰ ভিতৰত কোৱা হৈছে কাৰ্যকৰী মূলধন ঋণৰ ওপৰত বাৰ্ষিক 3% 20 লাখ টকা পৰ্যন্ত সীমাবদ্ধ সুদ ৰেহাই প্ৰদান কৰিব। 2 নম্বৰত কোৱা হৈছে উৎপাদনী ৰাজসাহায্য। তো ইয়াতে উৎপাদনী ৰাজসাহায্যৰ ভিতৰত কোৱা হৈছে গ্ৰীণ হোৱাইট উলং চিংফো পাৰ্ল বা য়েল্লো চাহৰ দৰে বিশেষ চাহ নন চিটিচি আৰু অৰ্থডক্স চাহ উৎপাদন কৰা ঔদ্যোগিক গোটবোৰক বাৰ্ষিক উৎপাদনৰ প্ৰতি কিলোগ্ৰামত 10 টকাকৈ ৰাজসাহায্য প্ৰদান কৰিব অসম চৰকাৰে। 3 নম্বৰত কোৱা হৈছে কাৰখানা আৰু যন্ত্ৰপাতিৰ ৰাজসাহায্য। অৰ্থডক্স আৰু বিশেষ চাহ গোটৰ বাবে 25% ৰাজসাহায্য প্ৰদান কৰিব অসম চৰকাৰে। কৃষি আয়কৰ বন্ধ। কৃষি আয়কৰ বন্ধ কৰিছে অসম চৰকাৰে 2024-25 বিত্তীয় বৰ্ষৰ বাবে চাহ উদ্যোগীসকলৰ কাৰণে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল নিযুত মইনা আঁচনিলৈ। তো অসমৰ 2 লাখ ছাত্ৰীসকলক ইতিমধ্যে অসম চৰকাৰে প্ৰদান কৰিলে নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তিৰ ধন। তো যিসকল শিক্ষাৰ্থীয়ে আবেদন কৰিছিল কিন্তু নিযুত মইনা আঁচনিৰ টকা নাপালে সেইসকল শিক্ষাৰ্থীয়ে কি কাৰণত টকা নাপালে সেয়া আপোনালোকক এতিয়া বিতংভাৱে জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো নিযুত মইনা আঁচনিলৈ অসম চৰকাৰে কেইখনমান ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ কথা উল্লেখ কৰিছিল। এইবোৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত যিসকল ছাত্ৰীয়ে নপঢ়িব সেইসকল ছাত্ৰীয়ে নাপাব নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তিৰ ধন। তো কি ইলিজিবিলিটি ক্ৰাইটেৰিয়া এতিয়া আপোনালোকক জনাই আছোঁ। তো ইয়াতে 1 নম্বৰত কৈছে অসমত বাস কৰা সকলো কন্যা শিক্ষাৰ্থীৰ বাবে এই আঁচনি যোগ্য। তো অসমত বসবাস কৰা কেৱল ছাত্ৰীসকলৰ বাবে এইখন আঁচনিহে প্ৰযোজ্য। 2 নম্বৰত কৈছে বিবাহিতা ছাত্ৰী। তো যিসকল ছাত্ৰী বিবাহ হৈছে সেইসকল ছাত্ৰীয়ে কিন্তু এইখন আঁচনিৰ সুবিধা লাভ নকৰিব। 3 নম্বৰত কৈছে মন্ত্ৰী সাংসদ বিধায়কৰ কন্যা এইখন আঁচনিৰ বাবে যোগ্য নহয়। লগতে 4 নম্বৰত কৈছে বাণীকান্ত কাকতি বঁটা প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত স্কুটাৰ লাভ কৰা ছাত্ৰীসকলে এই আঁচনিৰ বাবে যোগ্য বিবেচিত নহ'ব। বাণীকান্ত কাকতি বঁটা পৰিহাৰ কৰা ছাত্ৰীৰ বাবেহে এইখন আঁচনি প্ৰযোজ্য। লগতে যিসকল ছাত্ৰীয়ে বাণীকান্ত কাকতি বঁটা লাভ কৰিছে সেইসকল ছাত্ৰীয়ে যদি নিযুত মইনা আঁচনিত আবেদন কৰিছিল তেন্তে সেইসকল ছাত্ৰীয়েও লাভ নকৰিলে নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তিৰ ধন। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি পঞ্চমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আজি পঞ্চমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত অতি শীঘ্ৰেই সোমাই দিব 10,000কৈ টকা। লগতে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে এতিয়ালৈকে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই সেইসকল আত্মসহায়ক গোটৰ মহিলাই যদি নিজৰ বেংক একাউণ্টত 10,000কৈ টকা পাব বিচাৰে তেন্তে অতি সোনকালে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰি লওক। তো আপোনালোকে যদি বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব নোৱাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত